ভক্ত বেহ পদে পাঞ্চা লৰা জন সংগে চলে বীৰ স্নেহৰ ভাতৃ মোৰ যজ্ঞখেন দাদা পৰস্পৰে প্ৰিয় সহোদৰ বুলি আমি জানে সকলো জ্যেষ্ঠ পুত্ৰ স্বৰূপে পিতৃ প্ৰদত্ত এই বিশাল ৰাজভাৰ কৰিছোঁ গ্ৰহণ যদিও বা ৰাজ সিংহাসনতে কৰিছোঁ আৰোহণ তথাপিতো কোনোদিনেই চোৱা নাই তোমাক মই হীন দৃষ্টিৰে গতিকে অনুজ দাদা আছে নেকি মনত কিবা আক্ষেপ তোমাৰ তাৰ বাবে চিন্তিত নহবা দাদা নাই কোনো আক্ষেপ মোৰ তোমাৰ প্ৰতি নাই নাই কোনো হিংসা ভাৱ কিংবা কপট স্বভাৱ তবে ভাতৃয়েই যজ্ঞখেনাৰ মস্তিষ্কত জ্যেষ্ঠজন অগ্ৰাধিকাৰী বুলি মই জানো ভালদৰে সেয়ে তুমি উপবিষ্ট এই পাঞ্চালৰ ৰাজসিংহাসনত শুনি সন্তোষিত হলো ভাই দাদা বুদ্ধি জ্ঞান আৰু বিবেচনাৰে মধুৰ বাক্য তোমাৰ বাৰু সেনাপতি মহাৰাজ ব্যক্ত কৰা ৰাজ্যৰ সংবাদ আছেনে কুশলে মোৰ প্ৰিয় প্ৰজাগণ হৈছে নেকি কিবা অভাৱনাতন ৰোগ ব্যাধি ঘটিছে নেকি আগমন আৰু কৰিছে নেকি কোনোবাই মোৰ বিৰুদ্ধাচৰণ মহাৰাজ সেনাপতি থাকোঁতে জীৱিত প্ৰধান সেনাপতি মই ইয়াক কৰক আপোনাৰ দুচিন্তা মনত তদুপৰি ৰাজেশ্বৰ বীৰ স্বয়ং আপুনি বীৰৰ্ত নহয় কাৰ ইমান সাহস যে আপোনাক কৰিব বিৰুদ্ধাচৰণ ঠিকেই কৈছে সেনাপতি ৰাজেশ্বৰ বীৰৰ্ত নহয় মই ধন সোণ ঐশ্বৰ্য সম্পদেৰে ভৰপূৰ এখন বিশাল ৰাজ্যৰ অধীশ্বৰ মই সেয়েহে চিন্তাৰ কোনো নোহে কাৰণ শিৰত ৰাজ মুকুট ধন্য হলো আজি ধন সাৰ্থক হল মোৰ নয়ন যুগল দেখি ৰজাৰ বেশ ভোকত পৰম মৃত্য মোৰ দ্ৰুপদ কাজী শিৰত ৰাজ মুকুট
স্বর্ণর অলঙ্কারে শুভূষিত দেহৰ প্ৰতিটো অংগ ৰঙীন বস্ত্ৰে যেন তুমি স্বৰ্গৰ দেৱতা। কোন তুমি? অতিকে মলিন ছিন্ন বস্ত্রেৰে পৰিহিত দেখা দৰিদ্ৰ ব্ৰাহ্মণজনী হয় অনুমানে কেনে কিয় এনে অনুবাদ ভাৱেৰে অনাধিকাৰে প্ৰৱেশিছা তুমি পাঞ্চালী ৰাজভৱনত? বাল্যকালৰ সেই শিশুসুলভ ধেমালি আজিও নুগুচিল তোমাৰ? বাৰু সখা। স্তব্ধ ব্ৰাহ্মণ! বাৰে বাৰে সখা বুলি কৈ তই মোক দিছ লাজ। আদেশ কৰক মহাৰাজ, বন্দী কৰি থৈ ব্ৰাহ্মণক দাদা কিবা দৰে খহি আছা তুমি এই ভিক্ষুক ব্ৰাহ্মণৰ ভিক্ষান অপমান? কি চাই আছা সেনাপতি? বাহিৰ কৰি দিয়া মূৰ্খ ব্ৰাহ্মণক ৰাজসভাৰ পৰা। অযথা শক্তি প্ৰয়োগৰ নাই প্ৰয়োজন। মই নিজে এই স্থান কৰিম পৰিত্যাগ। কিন্তু কি ব্ৰাহ্মণ? কোৱাচোন সত্য কৰি সঁচাই তুমি মোক পোৱা নাই নে চিনি? ৰজা খোৱাৰ মদ কৰবে হেৰুৱাই হিতাহিত জ্ঞান বিসৰ্জি মধুৰ স্মৃতি শৈশৱৰ অপমান মোক তুমি কৰিছা ভিখন। কোন তুমি? দিয়া তোমাৰ সত্য পৰিচয়। বুজিছো সখা, কৈশোৰ কালতে বিচ্ছেদ হোৱাৰ হ'ল বহু বছৰ। বাল্যকালৰ সেই ৰূপ যৌৱন নাথাকে চিৰকাল। সখা মই তোমাৰ বাল্য বন্ধু দ্ৰোণ। দ্ৰোণ? নিশ্চয় সখা, মনত পৰিছে তোমাৰ? দ্ৰোণ নিশ্চয় গুৰু অগ্নিবেশৰ আশ্ৰমত লভিছিলো শিক্ষা দুয়ো। কত ৰং ধেমালিৰে আত্মহাৰা হৈছিলো দুয়ো, পৰিছে মনত? গুৰু অগ্নিবেশৰ আশ্ৰমত? নিশ্চয় সখা, গুৰু গৃহে এদিন তুমি কৰিছিলা অংগীকাৰ। ৰজা হলে তুমি মোক অৰ্ধ ৰাজ্য কৰিবা প্ৰদান। অৰ্ধ ৰাজ্য প্ৰদান? নিশ্চয় সখা। শুনিছানে সভাসদগণ? না ভূত না সত প্ৰলাপ ব্ৰাহ্মণৰ। হে ব্ৰাহ্মণ দেও, কৈলাসৰ ধতুৰা সেৱন কৰি মতি ভ্ৰম হৈ হেৰুৱাই গন্তব্যস্থল কোন দিশে তুমি কৰিলা গমন? ঠিক কৈছে যুৱৰাজ, নহলেনো বাও নহয় চন্দ হয় মেলে হাত কোনোবাই। এৰা উচ্চাকাংক্ষী ভিক্ষুক ব্ৰাহ্মণ ৰাজপাতত বহি থকা এজন নৰপতিৰ লগতে সামান্য এটা ভিক্ষুৰ বন্ধুত্ব নহয় সম্ভৱ। কি সাহসেৰে কৌটিকলীয়া এক সামান্য পৰিচয় কথাৰে এখন বিশাল ৰাজ্যৰ নৰপতিৰ লগতে বন্ধুত্বৰ পাতনি মেলিব আহিছা? মূৰ্খৰ লগতে পণ্ডিতৰ আৰু বীৰৰ লগতে নপুংসকৰ আৰু ৰজাৰ লগতে ভিক্ষুৰ বন্ধুত্ব ধন সৌন্দৰ্য আদি সমানে থাকিলেহে এজনৰ লগত সখিত্ব থাকিব পাৰে। এজন ৰাজ্যহীন ভিক্ষুৰ লগত ৰজাৰ বন্ধুত্ব কদাপি নহয় সম্ভৱ। বেশ তেন্তে শুনা হেৰা পাঞ্চাল অধিপতি মহাৰাজ দ্ৰুপদ, ভাৰতৰাজ নন্দনময় দ্ৰোণ দুজনা গুৰু মোৰ অগ্নিবেশ আৰু ভাৰ্গৱ পৰশুৰামৰ শপত লৈ সাক্ষী কৰি পাঞ্চাল সভাসদগণ, সাক্ষী কৰি যত মানে শ্ৰোতা মণ্ডলী মোৰ অপমানৰ, সাক্ষী কৰি সৰগৰ দেৱতা মণ্ডলী কৰিছো মই ভিক্ষা।
জীৱন প্ৰতিজ্ঞা পুনৰবাৰ সাক্ষাৎ হ'ম মই তোমাৰ হৈ আৰু সিদিনা এই ভিক্ষুক ব্ৰাহ্মণ তোমাৰ এই সমকক্ষ বিশাল ৰাজ্যৰ অধীশ্বৰ ৰূপে দেখিবা মোক এই কথা জানিবা নিশ্চয় সামান্য ভিক্ষু ব্ৰাহ্মণৰ ইমান দম্ভ উলংঘন কৰি খালি তাৰ সীমা দেখাই গ'ল ৰঙা চকু তাৰ কিন্তু কিয় দাদা নকৰি বন্দীৰ আদেশ হেলা ৰঙে যাব দিলা সেই দুষ্ট ব্ৰাহ্মণক শান্ত হোৱা ভাই শান্ত হোৱা সেনাপতি সামান্য এটা শিশুৰ দম্ভালি লৈ নকৰা ভক্ষে বাৰু আজিলৈ সভাভংগৰ কৰিলো ঘোষণা বলক দাদা বলক মহাৰাজ পাণ্ডু দন জন্ম নগ্নরে পরা গন্ধমাদন পর্বতী ইন্দ্রদূর্ণ সৰোবৰ সহকুত আৰু হতচিহ্ন আদি পৰ্বতৰ সেই মনোৰম ঠাইবিলাকতে আমাৰ আশ্ৰম আছিল এতিয়া হস্তিনাপুৰলৈ আহি ৰাজ কাৰেঙৰ সুখৰ হোৱাত লবি কেনে লাগিছে ভাইহঁত ইমান দিনে মাথো আপোন পঞ্চ সহোদৰৰ মাজত ধূলি মাকতিৰে ৰং ধেমালি কৰি অৰণ্যত কটোৱাৰ পাছত এতিয়া ৰাজ কাৰেঙৰ সমনীয়াৰ সৈতে সময় অতিবাহিত কৰি আমি অত্যন্ত সুখী দাদা মল্ল যুঁজ দৌৰ সাঁতোৰ আদি সকলোতে দাদা ভীমসেনকো
কুৰু কোঁৱৰসকলে কোনেও পৰাজিত কৰিব পৰা নাই দাদা। মাঝে মাঝে দাদা বিভেনৰ অদ্ভুত ধেমালিৰ ভয়ত দুৰ্যোধনৰ ভাতৃগণে দুয়োতে পলাই পত্ৰং দিয়া। বাৰু ভাইহঁতে দাদা যিয়েই নহওক লাগে প্ৰয়োজনতকৈ অধিকে সকলোবোৰ জানিবা অনুচিত। অনুজ ভীম দাদা মনৰ শান্তি আৰু আনন্দৰ লাভাৰ্থে যিমান প্ৰয়োজন ৰং ধেমালি সিমানতে সীমাবদ্ধ ৰাখিবা সদায়। চাবা যাতে তোমাৰ আনন্দৰ উপমুখতে সন্মুখজন কদাপিতো নহয় অতিষ্ঠ। দাদা তোমাৰ বাক্য কদাপি নকৰো লংঘন, কিন্তু বনৰীয়া হস্তি বুলি দুৰ্যোধন আৰু তাৰ ভাতৃগণে পুনৰ যদি মোক কোনো কওক তেন্তে দেখুৱাম নিশ্চয় এই বনৰীয়া হস্তিৰ ভগতি কিমান। বাৰু ভাইহঁতে দাদা ব'লা এবে আমি যাওঁ আপোন কক্ষলৈ। ব'লা দাদা। হাতী মোৰ যুজুৎসু আৰু দুঃশাসন। দাদা কুৰু ৰাজকুমাৰ আমি হস্তিনাপুৰৰ জ্যেষ্ঠময় শত কৌৰৱ অতদিনে আনন্দেৰে কটালো কাল শত ভাতৃ মিলি, কিন্তু এতিয়া হল বনৰ পঞ্চ পাণ্ডৱে আহি কৰিছে নিৰ্যামূৰ। সকলোৰে মুখে মুখে কেৱল পাণ্ডৱৰ গুণানুকীৰ্তন শুনি অক্ষয় দুই কৰ্ণমূৰ। সঁচা কথা দাদা, পূৰ্বে আমি হত ভাতৃ আছিলো সকলোৰে আলাসৰ প্ৰিয় পাত্ৰ হৈ, কিন্তু এতিয়া যেন সেই সৰ্বাধিক স্নেহৰ সেই বনৰীয়া সন্যাসীৰ দল। পাণ্ডৱৰ আগমনে যেন সলনি হৈ পৰিলে সমগ্ৰ হস্তিনাপুৰৰ দৃশ্য। অৱহেলাৰ পাত্ৰ আমি ভাতৃ আৰু অতিকৈ স্নেহৰ পঞ্চ পাণ্ডৱাজী পিতামহ ভীষ্ম আৰু খুৰা বিদুৰৰ। নহয় হস্তিনাৰ সকলোতে অধিকাৰ কেৱল এই কুৰু বংশৰ। লাগিলে সেয়া ৰাজ অধিকাৰে হওক কিম্বা অপত্যস্নেহ পিতামহ ভীষ্মৰ। হৌ আছ দাদা, দ্বিতীয় পাণ্ডৱ ভীম এইফালে অকলে আহিব ধৰিছে। দাদা মিলিছে আজি সুবৰ্ণ সুযোগ। বাকী চাৰি পাণ্ডৱ অহাৰ আগতে ভীমক আজি এহেকা দিয়া যাওক। এক কৈছানো শাসন। দাদা ৰং ধেমালি ভাল পোৱা ভীমক ধেমালিৰ চলেৰে আজি উচিত মই কৰিম প্ৰদান।
ভাতৃ হবে মিলি নিশ্চয় মগ্ন হৈছা কোনো বিশেষ আলোচনা আহা আহা ভীম আমি তোমাৰ কথাই আলোচনা কৰি আছিলো মোৰ কথা তোমাৰ কথা তোমাৰ বল শক্তিৰ কথা আৰু তোমাৰ পৰাক্ৰমৰ কথা শুনা ভীম মল্লযুঁজ ক্ৰিয়া কৰিবলৈ আজি আমাৰ বৰ ইচ্ছা গৈছে কিন্তু তোমাৰ বাহিৰে পঞ্চ পাণ্ডৱৰান কোনোৱে সক্ষম সেইটোহে তাৰ বাবে চিন্তা নকৰিবা বুলি জৰিও মোৰ আগ্ৰহ আৰু অনুসকলৰ এই ক্ৰিয়াত নাই অভ্যাস তথাপি মই অকলে তোমালোকৰ লগত মল্লযুঁজ খেলিব পাৰিম বেছ মল্লযুঁজ ক্ৰিয়া আৰম্ভ কৰা বেছ তেন্তে অভিমানী কুন্তীৰ নন্দন এই শক্তিৰে তই গুৰু কুমাৰ সন্মুখত বলৱান বোলে নিজেই গৰিমা বখানিছিলে হেৰৌ পাণ্ডৱৰ একমাত্ৰ মল্লযুঁজাৰু পৰাজিত হৈ যুঁজাৰু শূন্য কৰি কীৰ্তি খাই কমিলা পাণ্ডু বংশ হয় জন্মগত বনৰীয়া সন্যাসী হৈ পাণ্ডৱ আহিছিল হস্তিনাপুৰলৈ আৰু লগত আনিছিল ভীম নামেৰে বন্য হস্তি পদত্ত আপোন ৰাজপ্ৰসাদত নিতে লাঞ্ছনা হৈছো মই বলৰ হাতত এনে অপমানতকৈ জান উত্তম আপোন ঘাটি মৰণ মোৰ ক্ষান্ত হ'ব দাদা আপোন ঘাটি মৰণে নহয় সমস্যাৰ সমাধান সেই হেতু ত্যাগ কৰি সন্তাপ মনৰ চিন্তা কৰা দাদা উপায় প্ৰতিশোধৰ দাদা সকলোৰ অশান্তিৰ মূল সেই ভীম কিবা দৰে চক্ৰান্ত কৰি ভীমক কাটিব পাৰিলেই আমাৰ কাৰ্য সিদ্ধি হ'ব দাদা
ঠিক কৈছা দুঃশাসন ময়ো তাকেই ভাবিছোঁ কিন্তু মনত ৰাখিব যাতে সেই কথা অনুমান নাপায় কোনেও সেই হেতু পিতামহ ভীষ্ম আৰু খুৰা বিদুৰৰ দৃষ্টিৰ আঁতৰত সাজিব লাগিব আমি সেই চক্ৰান্তৰ বেহু। কিন্তু দাদা মোৰ অকাল মৰণৰ হেতু কি নতুন চক্ৰান্ত ৰচিছা তুমি ব্যক্ত কৰা দাদা। না ভাই দাদা গংগাৰ পাৰৰ প্ৰমাণ কুটিবনত সাজি তুলিমেক মনোৰম জিৰণি ঘৰ বিবিধ ফুলেৰে সুশোভিত কৰি চৌপাশ তাৰ আনন্দভাৱে আমি কৰিম তাত আনন্দ বিহাৰ প্ৰস্তুত কৰি ৰাখিব তোমালোকে সুস্বাদু মিঠৈ লাডু ভাতৃত্বৰ অপত্য স্নেহ কৰি প্ৰদৰ্শন নিজ হাতেৰে তোমালোকে পৰস্পৰক কৰাবা ভোজন আৰু চেক বুজি মিহলি কৰি মই ভয়ংকৰ কালত বিময় লাডু আৰু তাৰ পাছত দাদা ব'লা বেজাও আমি শুভ কাৰ্য কৰোগৈ সমাপন। ব'লা দাদা। ভাইহঁত ভাতৃ দুৰ্যোধনে ৰং ধেমালি কৰাব খোজাৰে গংগা পাৰৰ প্ৰমাণ কুটি বনতে সজাই তুলিছে একে সুন্দৰ ক্যাগন আৰু আমাক সাদৰেৰে কৰিছে নিমন্ত্ৰণ। নহয় জানো ভাইহঁতে আমাৰ প্ৰতি দুৰ্যোধনে এয়া ভাতৃ স্নেহ আমার প্রতি ভাতৃপ্রেম আৰু দুৰ্যোধনৰ মনে মোৰ নাযায় বৈত্য। সঁচা কথা দাদা, চক্ৰান্ত ৰচনা কৰাত অতিকে পাৰ্গত দুৰ্যোধন। ইমান সহজে তেওঁ বিশ্বাস কৰাটো অনুচিত হয় ন অনুমান? তথাপি জ্যেষ্ঠ আপুনি আমাৰ আপোনাৰ আজ্ঞা নতহিৰে পালন কৰাটো ধৰ্ম আমাৰ। শুনা মোৰ স্নেহৰ ভাতৃগণ, জীৱাদৰে সহোদৰ আমি পঞ্চ ভাই তপত ভেদভাৱ নাৰাখি মনতে দুৰ্যোধনক ভাতৃ স্নেহ কৰিবা সদায়। নিজ ভালেই জগত ভাল এই তত্ত্ব মনে বান্ধি লৈ ব'লা যাত্ৰা কৰোঁ আমি প্ৰমাণ কুটি কক্ষলৈ। ব'লা দাদা। যতা করে গঙ্গা পারে পাণ্ডু পুত্র দেখা দেখা সর্বজনে দেখা দেখা সর্বজনে
অনুজ যুগল পদ্ম আর মহাপদ্ম স্বর্গতকৈ অধিক রমণীয় অতিকে প্রভাবশালী এই পাতাল রাজ্যর অধীশ্বরময় নামৰ বাঘুকি সত্য সূৰ্য পান কৰা আনন্দত আত্মহাৰা হৈ যাৰ প্ৰজাগণে লাভ কৰিছে সুভাষীৰ সৌভাগ্য এনেহেন প্ৰভাৱশালী মণি মুকুতাৰে ভৰা পাতাল ৰাজ্যৰ সমকক্ষ আছে জানো এই বিশ্ব ব্ৰহ্মাণ্ডত বিধাতাৰ অপূৰ্ব সৃষ্টিয়ে পাতাল ৰাজ্যৰ মনোমোহা ৰত্ন সুগন্ধিপূৰ্ণ প্ৰসাধন বীণা ৰেণু মৃদংগৰ শব্দ আৰু সূৰ্য আদি সৌভাগ্য ভোগ কৰি পাতালবাসীয়ে আনন্দত গমকে নাপায় সময় অতীত হোৱাৰ কথা চিৰকাল আৰু সৰ্বক্ষণ সুবিধাই পাতাল ৰাজ্যৰ প্ৰতি কাৰণো প্ৰীতিভাৱ নজন্মাকৈ থাকিব পাৰে বৈৰাগ্য ভাৱ জন্মিছে যাৰে সংসাৰৰ প্ৰতি আনন্দত আত্মহাৰা পাতালৰ ৰূপ দেখে কিন্তু ভাই যোগ্য ভোগ্য লালসাত কোনো শত্ৰুৱে আচম্বিত কৰিব পাৰে আক্ৰমণ তাৰ বাবে তোমালোক দুয়ো ভাতৃ সদায় সষ্টম হৈ থাকিব লাগিব তাৰ বাবে চিন্তা নকৰিবা বুলি মহাবিকটৰ সৰ্বপদ্ম জানে সকলোৱে শত্ৰু ৰোমান পাম যেতিয়াই ততালিকে ভস্মীভূত কৰি পাৰ কৰিব শতবাৰ দংশন কৰি নৱ ভাতৃময় নাম মোৰ মহাপদ্ম মোৰ জীৱন্ত কালত নকৰিবা শংকা মনত পাতাল অভিমুখী মত্যৰ সকলো চিত্ৰৰ দ্বাৰত সাজু কৰি ৰাখিছো মহাভয়ংকৰ বিষাক্ত সৰ্পগণ শত্ৰুৰ যেতিয়াই হ'ব আগমন মুহূৰ্ততে তাক কৰিব দংশন ধন্য ধন্য মোৰ বীৰ অনুযুগল তোমালোকৰ বাবে আশ্বস্তময় বলা আজিলৈ মই সভাভংগ বুলি কৰিলো ঘোষণা বলা দাদা আহা মোৰ প্ৰিয় সহোদৰ পাণ্ডৱগণ তোমালোকৰ অবিহনে যেনে নিৰৰ্থক প্ৰমাণ পুথি মনোৰম ক্ৰীড়াংগন আৰু এই নৱনিৰ্মিত জিৰণি হ'ব সঁচাকৈ অতিকে মনোৰম তোমাৰ চিন্তাৰে গঢ়া এয়া ক্ৰীড়াংগন এয়া যে নহয় একে জিৰণি চৰা এই যেনেকে বিলাসী ভ্ৰমণ চাৰিওদিশে সুবাসিত ফুলনি বাগিচা অতি সুন্দৰ ধন্য ধন্য ভাতৃ দুৰ্যোধন আৰু সহিতে শত ভাতৃগণ ধন্যবাদৰ পাত্ৰ সাজি লজ্জিত নকৰিব জ্যেষ্ঠজন আহা এবে নকৰি পলম হবে মিলি কৰোঁ আমি আনন্দৰ উৎসৱ হ'ব নিশ্চয় কিন্তু বহুকাটোৰ মই এটিক কৰিছেনে কিবা আয়োজন খাদ্য সম্ভাৰৰ নিশ্চয় ভীম ভাতৃ দুখাখন দিয়া সুস্বাদু মিঠৈ লাডু তৃপ্তিৰে ভোজন কৰি পাণ্ডৱভাৱে আমিও আনন্দত আপোন পাহৰা দিয়া
আৰু মিঠৈ লাডু হেঁপাহ মোৰ নুগুচিল অত্যপি জানো মই ভালদৰে যে ভোজন প্ৰিয় ভীম নহয় তৃপ্ত অল্প ভোজনে সেয়েহে তোমাৰ বাবে সযতনে ৰাখিছোঁ মই দুটি মিঠৈ লাডু দিয়া আহা ভীম মই নিজ হাতেৰে তোমাক দিও খুৱাই বলা সকলোটি যাওঁ গংগাৰ পবিত্ৰ জলে নিকা কৰি আমাৰ মলিন বদন স্নান করে কুমার গরে গঙ্গার জলত স্নান করে কুমার গরে গঙ্গার জলত রহিছে পরস্পরে উয়ার দিত জহিছে পরস্পরে উয়ার হেন জানি গজনে দুয়ারাম পাপ দূর গুরি ঈশ্বর রাম হরি রাম রাম সঁচাকৈ অতি আনন্দৰে কটালো সময় বাৰু ভাইহঁতে এনেদৰে যেন সমাসদৰ্বতা থাকে ভাতৃষ্ণে আমাৰ হৃদয়ত সন্ধিয়া ভোজনৰ হল সময় ব'লা ভাইহঁতে আমিও যাওঁ আপোনগিহে এয়া কি হঠাৎ কিয় নাভিস্থানত এনে যন্ত্ৰণা বিধানী উদৰ মুহূৰ্ততে হ'ব বিস্ফোৰণ বুজিছো দুষ্ট দুৰ্যোধনে চল কৰি বিষ-পান কৰালে মোক নোৱাৰো সহিব মই
মাটি হাতীগণ দাদা কাৰ্য সিদ্ধি হ'ল আমাৰ প্ৰাণনাশক কালকুট মিহলি মিঠৈ লাডু সক্ষম কৰি অভিমানী ভীম হ'ল আজি জমাৰ আলহী আজি হন্তে পাণ্ডৱৰ সমূহীয়া শক্তি হল বিনষ্ট নাই হোৱা দাদা চোৱা ভালদৰে এতিয়াও তেজা নাই প্ৰাণ কুন্তীৰ নন্দনে চোৱা কৈছাটো দাদা সময় কিন্তু এতিয়াও আমাৰ হাতত এয়াই সুবৰ্ণ সুযোগ হাতে ভৰিয়ে বান্ধি দিও যদি দলিয়াই অচেতন ভীমক গংগাৰ অতল গহ্বৰত নিশ্চয় এবাৰ ভীমৰ মিলিব মৰণ ভাতৃদুখন লৈ অনা হে বৃক্ষৰ লতিকা নিশ্চয় ভক্তি বান্ধা আদি ভীমৰ হাত ধৰি যাতে প্ৰভাৱ কমিল কালকুট বিষৰ হাতুৰিব নোৱাৰি গভীৰত কৰে যেন মৃত্যুৰ হতে আলিংগ বান্ধা ভয়ত বান্ধা নিৰ্মল শান্তি আজি লাভিল মনত বলা ভাইহঁত এইবাৰ যাওঁ আমি অন্তেশপুৰলৈ হয় শুনিলা নিশ্চয় এক বিকল শব্দ যাৰ প্ৰভাৱত হঠাতে কম্পমান পাতালৰ জলৰাশি দাদা হয় হ'ব পাৰে কোনো অতুৰ কাৰ্যয়া গোলা আগবাঢ়ি যাওঁ কৰো নিৰীক্ষণ বলা ভাই সৰুৱা চোৱা দাদা গংগাৰ গভীৰ ছিদ্ৰপথে এক মনুষ্যৰ আগমন পাতালত মনুষ্যৰ ৰাজদূতৰ তথাপি গুপ্ত সুৰংগৰ পথে তাৰ আগমন শত্ৰু নিশ্চয় না সাম্ৰাজ্যৰ মূৰ্খ মানৱ ইমান সাহস আজিতো নহমানিষ্ঠা সমস্ত সঞ্চিত বিষ মোৰ দণ্ডৰ অগ্ৰে কৰিলো ধাৰণ সত্যতে দংশন কৰি দুষ্ট মানুহৰ ৰাখিম জীৱন দাদা কেন
অনিষ্ট কিন্তু নুশুনো কদাপি বাক্য তোৰ মৃত্যু তোৰ চাপিল ওচৰ বেশ তেনে অভিমানী হব মাথো আত্মৰক্ষা কৰ অকস্মাতে ববেগী পাতলেৰ ইচ্ছত কিবা হেতু পলয়ৰ কৰি সহচনা মুক্ত কৰি দে মোৰ ভাতৃদয় অন্যথাই বাসুগীৰ ভীষণ জংখনত ভস্ম হ'ব তোৰ কলেবৰ বাসুকী দেৱাসুৰৰ সমুদ্ৰ মন্থনে মন্দগিৰি পৰ্বতক মেৰিয়াই নিজে জগতৰ যি মহৎ কাৰ্য কৰিছিল সাধন সেয়াই নে আপুনি নাগৰাজ বাসুকী দয়া কৰি দিয়ক মোক প্ৰত্যুত্তৰ সত্য কথা অনুমান কৰিছ আলোক তোমাৰ শব্দলব্ধ বাক্য শুনি কোনো ধাৰ্মিক পুৰুষৰ সংস্কাৰী পুত্ৰ যেন হৈছে অনুভৱ বিয়া তোমাৰ সত্য পৰিচয় হে নাগধীশ্বৰ কুন্তেৰী নন্দন দ্বিতীয় পাণ্ডৱ ভীম মই হস্তিনাপুৰৰ মোৰ প্ৰণিপাত কৰক গ্ৰহণ কুন্তেৰী নন্দন হয় নাগধীশ্বৰ নোহোৱা তেন্তে তুমি শত্ৰু এই নাগৰাজ বাসুকী তুমি আমাৰ পৰম মিত্ৰ মাতামহ তোমাৰ কুন্তিভোজ মোৰেই নাতি আৰু সেয়েহে তুমিও আমাৰ নাতিৰো নাতি এই ভালক আমাৰ শত্ৰু নহয় এও আমাৰ আত্মীয় স্বজন সুৰংগৰ পথে কিয় তুমি নাকমুকত কৰিলা প্ৰভু হে মাতামহ সহোদৰৰ সংগে কৰিছিলোঁ ৰং ধেমালি গংগাৰ তীৰত আৰু মিঠৈ লাডু ভক্ষণ কৰি হঠাতে কৰিলোঁ মই প্ৰচণ্ড বিষ অনুভৱ আৰু সহিব নোৱাৰি বিষ হলো আছে তন আৰু তাৰ পাছত কি ঘটিল মোৰ নপৰে মনত কিন্তু মহাবিষধৰ সৰ্পম আমাৰ পচন্দ জংখনত মুহূৰ্ততে ভস্ম হয় প্ৰাণীৰ কলেবৰ তেনেস্থলত কিবা দৰে ধৰি আছে প্ৰাণ অনাকে তুমি ভীমে পান কৰা সেই মিঠৈ লাড়ুত আছিলে কালকুত বিষৰ প্ৰভাৱ আৰু সেই প্ৰভাৱ নষ্ট হ'ল আমাৰ সৰ্পদংশন আৰু ভীমে চেতনা ঘূৰাই পালে তেন্তে দুৰ্যোধনৰে দুষ্কাৰ্য হ'ব নিশ্চয় কি ভাবিছ কুন্তি নন্দন নাই ভাবিছো ইমান সুন্দৰ এই নাগৰাজ্য চতুৰ্দিশে জাতিষ্কাৰ ৰত্নময় সম্পদ আৰু দিব্য মণি মুকুতাৰে জিলিকি আছে আপোনালোকৰ হবৰে হীৰৰ মুখন যোৱা লৈ অনা সেই পাতালৰ ৰত্ন সম্ভাৰ আৰু প্ৰভাৱশালী মণি মুকুতা আপ্যায়ন কৰা বাচা ভীমহেনক বয়সত আলোক হুকুমলৈ তীৰ্ণন্দ তাৰোপৰি অসহ্যশালী হস্তিনাপুৰৰ ৰাজকুমাৰ ভীম ৰত্নময় সম্পদ কিবা প্ৰয়োজন আছে জানো ভীম দাদা মোৰ বুঢ়াৰে ভীমক ধন সোণ ৰত্ন কিম্বা মণি মুকুতা দিয়াতকৈ ভীমক অমৃতুল্য দুষ্প্ৰাপ্য ৰাসায়ন পান কৰিবলৈ দিয়ক দাদা ঠিক কৈছা যোৱা মহাপদ্ম লৈ অহা পাতলৰ সেই দুষ্প্ৰাপ্য ৰাসায়ন তাকেই পান কৰাই ভীমহেনক এই নাগৰাজ্যত কৰো সন্তুষ্ট আদেশ নিৰুদাৰ্য দাদা যোৱা মহাপদ্ম বাচা ভীম হে মাতামহ আছেনে কুশলে মাতৃ কুন্তি তোমাৰ পিতৃদেৱ স্বৰ্গগামী হোৱাৰ পৰা উদাসীন মাতৃ আমাৰ এই সকলোবোৰ ভাগ্যৰ লিখন এই সকলোবোৰ ফলদাতা মাত্ৰ ঈশ্বৰৰ ইচ্ছা মাথো দাদা এয়া ৰাখায়ন পৰ্ণকললৈ আহিছো মই তোমাৰ নিৰ্দেশত
ইহত ভীম লোৱা লোৱা এই পাতালৰ দুষ্প্ৰাপ্য ৰাখায় ইয়াৰ সুস্বাদৰ উপৰিও আছে ইয়াৰ বল বীৰ্যবদ্ধক মহত্বগুণ লোৱা লোৱা পান কৰা তুমি উদৰ পুৰাই দেখা দেখা সর্বজন ঈশ্বর লীলা অতি দুর্লভ ক্ষুধা ভীমে পান ধন্য হিম আজি তুমি যিমানখিনি ৰাসায়ন পান কৰিলা সেই পান কিন্তু ইমান সামান্য নহয় আজি তুমি অসাধনকো কৰিলা সাধন সেয়েহে আজিৰ পৰা তুমি শৰীৰত শকতি লভিলা অযুত হস্তিৰ সমান বায়ু পুত্রে অযুতা সঁচাই আচৰিত এক আচৰিত অনুভৱ জাগিছে দেহত সকলো পৰাক্ৰমত যেন কোনো অদৃশ্য শক্তিয়ে পেলাইছে প্ৰভাৱ হে পৰম পূজ্য মাতামগণ আপোনালোকৰ কৃপাতেই লভিলো আজি শক্তিময় অযুত হস্তিৰ সম ধন্য ধন্য হে পাতালৰ ধন্য আপোনালোকৰ অতিথি আপ্যায়ন এয়া মাথো আমাৰ ফল চেষ্টাহে মাথো যোৱা বছৰ ভীম তুমিও যোৱা নিস্থানলৈ তোমাক নেদেখি মাতৃ কুন্তীয়ে নিশ্চয় হৈছে চিন্তিত হে মাতামগণ পুনশ্চ জনাই প্ৰণাম এবে মই মাঙিছো বিদায় যোৱা বছৰ ভীম আৰু ভাই পদ্ম আৰু মহাপদ্ম যোৱা সুৰক্ষা দি নিৰাপদে থৈ অহা ভীমক সেই গংগাৰ পাৰত যোৱা বছৰ ভীম আহিলো ব'লা ভীম